Starlight 24 সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ মগলপুখুৰী গাঁৱত। আজি প্ৰতিভাৰ সন্ধান বিচাৰি অনুষ্ঠানৰ জৰিয়তে মই আপোনালোকক পোনপটীয়াকৈ জনতাৰ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ হুবহু কণ্ঠ মহেন্দ্ৰ দত্তক পোনপটীয়াকৈ চিনাকি কৰাব কৈছো, যিহেতু তেখেতৰ লগত সমূহ Starlight 24 দৰ্শকসকলে পোনপটীয়াকৈ প্ৰতিভাৰ সন্ধান বিচাৰি অনুষ্ঠানৰ জৰিয়তে চিনাকি হোৱা হয়। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব সমূহ Starlight 24 দৰ্শকসকল। হয়, নমস্কাৰ, মোৰ নাম মহেন্দ্ৰ দত্ত। হয়, আপুনি একদম হুবহু মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰে গীত গাই আমাক শুনোৱাইছে, আৰু আপুনি সমূহ Starlight 24 দৰ্শকসকলক শুনোৱাবনে বাৰু? হয়, নিশ্চয়। মই জনতাৰ শিল্পী তথা মোৰ সংগীতৰ গুৰু মহেন্দ্ৰ হাজৰিকাৰ গীত গাই ৰাইজক শুনাব খুজিছো। হয়, মই মহেন্দ্ৰ দত্তক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু ইমান সময় আপোনালোকে Starlight 24 চাই থকাৰ বাবে মই কৌশিক দে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। কণ্ঠত সাইলাখ মহেন্দ্ৰ হাজৰিকা। গাঁৱৰ মানুহেও তেওঁক মহেন্দ্ৰ বুলিয়ে মাতে। এয়া শিৱসাগৰৰ মানসজ্যোতি দত্ত। জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ দৰে হুবহু গীত গাই ৰাইজৰ আদৰ পাবলৈ সক্ষম হৈছে শিৱসাগৰৰ মানসজ্যোতি দত্তই। অৱশ্যে মানসজ্যোতি দত্তৰ পৰিৱৰ্তে মহেন্দ্ৰ দত্ত বুলিহে ৰাইজৰ মাজত অধিক পৰিচিত হৈছে। মানসজ্যোতি দত্ত ওৰফে মহেন্দ্ৰ দত্ত, হুবহু মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠ। কলি এটা শুনোৱাব নেকি মহেন্দ্ৰ হাজৰিকাৰ গীতত? হয়, নিশ্চয়, আৰম্ভ কৰক। ঠিক আছে। জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান, মই গাম মানুহৰ গান, শান্তিৰ কৰি আহ্বান, মহাবিপ্লৱৰ নিচান উৰাই মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক ময়েই নমাম, চিৰসুন্দৰক ময়েই নমাম, জনতাৰ দুৱাৰে দুৱাৰে।